লটাৰী টিকটৰ বাবে ভাগ্য সলনি হল এজন প্ৰতিবন্ধী লোকৰ। অন্ধ জুমুৰুদ্দিনৰ ফুলিল কপাল। সৰুৰে পৰা খুজি মাগি খোৱা জুমুৰুদ্দিন আজি লাখপতি হল। চকুৰে নেদেখা জুমুৰে পালে মহিন্দ্ৰা থাৰ। লটাৰী টিকটে সলনি কৰিলে জুমুৰুদ্দিনৰ জীৱন। কিছুদিন পূৰ্বে বঙাইগাঁৱত অনুষ্ঠিত হৈছিল উপহাৰ কুপন খেল। পুত্ৰক টিকট ক্ৰয় কৰি আনিব দিছিল জুমুৰুদ্দিনে। কন্যা ৰুবিনা খাতুনৰ নামত ক্ৰয় কৰিছিল টিকট। টিকট ক্ৰয় কৰি লাভ কৰিলে বিলাসী বাহন মহিন্দ্ৰা থাৰ। চেঙা সমষ্টিৰ পূব মহাচৰা গাঁৱৰ জুমুৰুদ্দিনে ক্ৰয় কৰিছিল লটাৰী টিকটৰ এটা বহী। লটাৰী টিকটৰ এটা বহীয়ে আজি সলনি কৰিলে জুমুৰুদ্দিনৰ জীৱন। কালি অনুষ্ঠিত হৈছিলে লটাৰী খেলখন। তাৰ পিছতে কপাল ফুলিল জুমুৰুদ্দিনৰ পৰিয়ালৰ। অতি দৰিদ্ৰ পৰিয়ালৰ পৰা জুমুৰুদ্দিনে বহীৰ সংগ্ৰহ কৰি লাভ কৰিলে বিলাসী বাহন মহিন্দ্ৰা থাৰ। দৰিদ্ৰ পৰিয়ালটোৰ এই খবৰে আনন্দিত কৰি তুলিছে পৰিয়ালটোৰ লগতে গাঁওবাসী। আছিল যে মই এটা ভাগ্য লটাৰীৰ প্ৰাইজ পালে মোৰ বহুত ভাল লাগিব। তে মই শুনা পালো যে বঙাইগাঁৱৰ পৰা লটাৰীৰ টিকেট কাটিছে। তে মোৰ ল'ৰাক ক'লো যে মোক 2টা বা 3টা টিকেট কাটি দি। তে তো ক'লো জানুৱাৰীৰ 9 তাৰিখে কৈছো জানুৱাৰীৰ 9 তাৰিখে 2টা 3টা নিবা নালাগে, বহি ধৰি ললে হ'ব। তে তাৰপিছত মই জানুৱাৰীৰ 9 তাৰিখত 1000 টকা দি পেলাই মই এটা বহি লৈছো। বহিৰ পৰা 13টা টিকট আছিল। তাৰপিছত জানুৱাৰীৰ 28 তাৰিখে খেল হ'ব। মই সেইটো শুনা পাইছো যে ৰাতি 10:30 বজাৰ লগে লগে মই ল'ৰাটোক কৈছো যে টিকেটখন চাবচোন মাৰিছে না নামাৰিছে। তে তাৰপিছত 11টা বজাৰমান আমাৰ ল'ৰা কৈছে যে দেৱতা মই এটা প্ৰাইজ মিলি গেছে। তে মিলাতে আমি বহুত ভাল পাইছো। তে মোৰ গোটাই পৰিয়ালৰ মানুহে বিৰাট ভাল পাইছে বা খুশি হৈছে। তে কমিটিৰ পৰাতো আমি ধন্যবাদ জনাইছো। তে আমাৰ বহুত ভাল লাগিছে। ভাবিছো মোৰ এটা বহু আশা আছে লটাৰী খেলাটো পালে। তুমি অনলাইনত লটাৰী কিমান দিনৰ পৰা এনেকৈ কাটা? মই 3-4 মাস ধরে কাটি আছো। আগতো কাটিছিলা জানো? কাটিছো। পোৱা নাছিলে। লটাৰী টিকেট কাটি কিমান টকা খৰচ কৰিছা তুমি? 5-6 হাজাৰ টাকা আছে। গৰৈমাৰীৰ পৰা সাইফুল ইছলামৰ ৰিপোৰ্ট 24 লাইভ।